Krishna Hari Om. Krishna Krishna Ram Ram Ram. আমাৰ আজি পঞ্চম কীৰ্তন আছে, বলি চলনৰ পঞ্চম কীৰ্তন আমি আগবাঢ়িছো। আমাৰ বিমূল চন্দ্ৰ হৰি ৰাম ঘুষি ভাই সংসাৰ ৰাম পাৱনাও কাছতে আশ্ৰয় মিছাতে ডুবিয়া মৰ হৰি ৰাম ঘুষি ভাই সংসাৰ আগৰে ৰাম পাৱনাও কাছতে আশ্ৰয় মিছাতে ডুবিয়া মৰ এহি মতে দৈত্য আছে, এহি মতে দৈত্য আছে যত দৈত্য এৰিল আনয়ালাপ হৰি হৰি ধ্বনি হৰি কথা শুনি হৰিয় ভৈল নিষ্পাপ ৰাম কৃষ্ণৰ চৰণ কেৱল অনুক্ষণ অক্ষয় পুণ্য সঞ্চয় বলিৰ প্ৰসাদে অতি প্ৰমাদে সুতল পুৰিত কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ আমাৰ আজন্ম সেৱাৰ কৰি নমামি খণ্ডানী সত্ৰ সমবেত হোৱা আমাৰ পাঠাচাৰ্য এলানীয়াই সমল ব্যক্তি আমাৰ চৰাৰ ডেকা আৰু সংসাৰবাককে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী বা পাইথনলৈ আমাৰ ভক্তি হোৱা সেৱাবাদী নিবেদিত আৰু আমি মহাপুৰুষ কৃপাল গুৰুজনৰ নিৰ্দেশিত পথেদি আৰু তেৰাৰ বাক্যময় মূৰ্তি তেৰাৰ বাক্য শুনি আমি অনুধাৱন কৰি
আমি আমাৰ জীৱনত গঢ় দিয়াৰ চেষ্টা কৰিছো, বুজিবৰ চেষ্টা কৰি আহিছো। আজি আমি বলিকৰণৰ শেষ অধ্যায়টি পঞ্চম কীৰ্তন ইতিমধ্যে পাইছোহে আহি। ইয়াত আমাক ঘোষণাৰে ঘোষি পেলাই এটা কথা ঘোষণা কৰিছে, আৰু সেই ঘোষণাটোকে আমি ঘোষি থাকিব লাগে অহৰহ। আৰু সেয়া কি বুলি ক'লে আমাৰ এধানীয়ায়ে ঘোষাজনা সুন্দৰকৈ গাইছে। ঘোষাটো সুন্দৰ হৈছে, কিন্তু এই পদৰ ক্ষেত্ৰত দুলৰী চন্দ্ৰটো তাৰমানে ঘোষাৰ সুৰতে গায়। কীৰ্তন আৰু ঘোষাৰ সুৰৰ মাজত এটা পাৰ্থক্য আছে। গতিকে সেইকাৰণে মই প্ৰথম সুততে তাৰমানে দেখুৱাই দিব খুজিছো কথাটো। আয়ে গোৱা সুৰটো ঘোষাৰ সুৰ, আৰু কীৰ্তনৰ সুৰটো অকণমান তাৰমানে সুকীয়া লৈ আছে। যেনে এহি মতে দৈত আছে যত দৈত এৰি লয়া নয়ালাপ। বুজি পাইছানে? এহি মতে দৈত আছে যত দৈত এৰি লয়া নয়ালাপ। হৰৈ হৰি ধনী হৰি কথা শুনি শৰীৰ ভৈল নিষ্পাপ। কৃষ্ণৰ চৰণ চিন্তয় অনুখন অক্ষয় পূৰ্ণ কাঞ্চু। বলিৰ প্ৰসাদে আতিয় প্ৰমাদে সুতল পুৰিত বঞ্চৈ। এইদৰে তাৰমানে হেৰিকে গাব লাগে। গতিকে সেই সুৰটোত গাবলৈ চেষ্টা কৰ। এয়া শেষ অধ্যায় আৰু দুলৰী চন্দ্ৰ। কৃষ্ণ। ৰাম যিটো দৈত চৰে মাধৱ তপৰে চিন্তিলায়ান কাম অয়নে ভোজনে কচিতে সপোনে নেহিলা হৰিৰ নাম। দেউতা হৈছেনে? হেৰি অকমান আহিছে বাৰু। ইটো দৈতে চৰে মাধৱ তপৰে নিচিন্তিলা আন কাম অহনে ভোজনে কচেতে সপোনে নেৰিলা হৰিৰ নাম। তুজি ভকতি ভাবে দৈত পতি কৰিলা কৰ্মনি মূল সংসাৰ পতৰি পুৰুষ ধাৰি নিচাৰিলা দৈত ফুল। হৈছে সুন্দৰ।
কৃষ্ণ অ বলি কৃষ্ণ বলি কথা পাতি থকা ব্যক্তিজনে আপোনাক কল কৰিব বলি দিছ নাহি নাহি मालिक बोला नंबर दिले देखिए तुम्हारा বৈষ্ণৱতে কৃষ্ণ দাদা শুনিছে না হ'ব বলিৰ সদিশ নাহি সুপুৰুষ বৈষ্ণৱতে সাৰতৰ যাৰ যশুৰাশী থাকিল প্ৰকাশী যাৱে চন্দ্ৰ দিবাকৰ শুকনি গদতি কহিলো সম্প্ৰতি বলিৰ চৰিত্ৰ জীৱাকুলৈ পহল তাকো পাপে এৰৈ মুখে ৰৈ সুখে সতৰৈ সংসাৰত নমো নাৰায়ণ জগত কাৰণ সন্দিৰ সংসাৰ ভয় কৃষ্ণৰ কিংকৰে ভনিল শংকৰে ভাগৱত পদশয় কৃষ্ণ হ'ব একেবাৰে শেষ কৰি দিয়া কৃষ্ণ কৃষ্ণ ৰাম শুনা বুদ্ধ লোক সমীয়ক মুক পদ তদুখন দেখি যাৰ জ্ঞান নাই শ্ৰীমতে যেন চাও মুখৰ দুখনে দেখি মোৰ পদ বুলি নেৰিবা বিচাৰি দেখিবা পাছে মুখৰ নিদান অমিত সমান কৃষ্ণ কথা ইয়াতে আছে নয়নো মানি কৃষ্ণৰ কাহিনী শুনি আহুয়ো সন্তোষ ৰামানকা মৰি কম যায় দেৰি কৰিও হৰি ঘোষ হৰি ৰাম ৰাম কৃষ্ণ মাধৱ হয় এয়া বলি চলনৰ শেষৰ কীৰ্তন এয়া ইয়াত আমাক ঘোষা জনাই ঘোষিলে কি ঘোষিলে হৰি ৰাম বুকে উপায় সংসাৰ সাগৰে তৰ হৰি ৰাম মাত্ৰ ঘোষি থকা নামৰূপী নৌকায়া সংসাৰ সাগৰে তৰ সংসাৰ সাগৰখন তৰিবলৈ একমাত্ৰ
হরির নাম, হরির শরণ, হরির পাও নৌকা, হরির নাম নৌকা। গতিকে নাম রূপে নামৰে নৌকাতে উঠা। বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা বুলি গীত গোৱা হয়। এতিয়া আমাৰ গুৰুজনে কৈছে হৰি ৰাম হৰি ৰাম। হে ভাই সকলো আমি ভাই ভাই, অৰ্থাৎ আমি জীৱ, আমাৰ মাজত কোনো পাৰ্থক্য নাই, আমি সকলো একে, আমি ভাই ভাই, সেইকাৰণে কোৱা হয়। আকৌ যদি আমি ব্যক্তিগতভাৱে ঘোষাজনাৰ অৰ্থ আনিব খোজো নিজলৈ, তেতিয়াহ'লে আমাৰ বিবেকে, আমাৰ বিজ্ঞানৰ কোষে আমাৰ মনত ভাই বুলি সম্বোধন কৰিছে। আমাৰ যি বিজ্ঞানময় কোষ আছে, সেই কোষেৰে আমি মনত ধৰিব লাগিব। অৰ্থাৎ মনটো অলাগতিয়াল বস্তুৰ পৰা আঁতৰাই আনি, বিষয় ভোগৰ পৰা আঁতৰাই আনি সংসাৰ তৰণৰ উপায় নামত ধৰি দিব লাগে, ধৰাই দিব লাগে। সেয়ে ধৰ্ম সিহঁতে মনত। গতিকে আমাৰ বিবেকে অৰ্থাৎ বিজ্ঞানময় কোষে আমাৰ মনত কৈছে যে মনটো মতলীয়া যেনি তেনি যায়, বিজ্ঞানময় কোষেৰে আমি ঘূৰাই আনিব লাগে। কি বুলি কৈছে? হৰি ৰাম ঘুচি সংসাৰ সাগৰে চৰ। এই সংসাৰ সাগৰখনত তৰিবলৈ হৰি ৰাম ঘোষণা কৰি থাক। বিষয় ভোগৰ পৰা মনটো তই বিষয় ভোগৰ পৰা ভক্তি মাতৃৰ কাষলৈ এই বুলি আমি তাৰমানে মনত কৈছো। ৰাম পাৱ নাৱ কাষতে আছে, মিছাতে ডুবিয়া মৰ। সন্মুখতে আছে, ওচৰতে আছে ৰাম নাম ৰূপী নৌকা, হৰি চৰণ ৰূপী নৌকা। গুৰুৱে আমাক পৰিচয় কৰাই দিছে, দিয়াৰ পিছতো কাষতে আছে। অৰ্থাৎ কথাটো কেনেকুৱা, আমাকতো এই নামত শৰণ দিলে, ঈশ্বৰৰ চৰণত শৰণ দিলে, গুৰুৰ চৰণত শৰণ দিলে, নামত শৰণ দিলে। এতিয়া আমাক দিলে বস্তুটো, আমাৰ কাষতে কিন্তু থৈ দিছো, আমি ব্যৱহাৰ কৰা নাই। গতিকে ৰাম নাম পাৱ নাৱ কাষতে আছে, মিছাতে ডুবিয়া মৰ। নৌকাত উঠিলেই হ'ল আৰু সংসাৰ সাগৰখনত কিয় ডুবি মৰিব খুজি যাওঁ? দৃঢ় ভাৱেৰে কৈছে, আমাক কৈছে যে ৰামৰ চৰণ, হৰি চৰণ ৰূপী তাৰমানে নৌকাত আমি আৰোহণ কৰিব লাগে আৰু ৰাম নাম গাই থাকিব লাগে অহৰহ। নৰজনো নৌকা এইটো সুদীৰ হওক কুষাৰ, উপদেশত যাত্ৰাগৰু ইহানক কাণ্ডাৰ। গুৰুজন কাণ্ডাৰী হৈয়ে আছে, দেখোন ইয়াক কৈ আছে আমাক, অহৰহ কৈ আছে গুৰুজনে। মই অনুকূল বায়ু হুয়া কৰো পাল। ভগৱন্তই কৈছে মই অনুকূল বায়ু হৈ পাল তৰা নাও এইখন। অৰ্থাৎ মই বতাহে ঠেলি দিম। গুৰুৱে কাণ্ডাৰী হয়, তথাপি নতৰে এইটো দুৰ্ভৰ সংসাৰ। তথাপিতো এই সংসাৰ ধৰিব নোৱাৰা সকল কেনেকুৱা? তথাপি সেই নৰে কৰে কৌতুকতে আত্মঘাত। সেই মানুহবোৰে কব নোৱাৰাকৈ আত্মাক আঘাত কৰে, আপোনাকো আপুনি পেলাৱে যাতনাত।
গতিকে সেই যমৰ যাতনাৰ পৰা হাত সাৰিবৰ কাৰণে সংসাৰ সাগৰৰ পৰা আমি তৰিবৰ কাৰণে হৰি চৰণত শৰণ ল'ব লাগে। আৰু হৰি নাম ইতিমধ্যে গুৰুৱে আমাক দিলে। মই কৈছো যে আমি এতিয়া আনুষ্ঠানিকতাৰ কাৰণে সুৰ সঞ্চাৰটো জানিবৰ কাৰণে পঢ়া সময় নাই। এতিয়া আমি হৃদয়ঙ্গম কৰি কথাখিনি বুজিবৰ কাৰণে পঢ়ি আছো এতিয়া। গতিকে এই ঘোষাৰ কথা আমি সম্পূৰ্ণ বুজি পালো বাৰু যে আমি কেতিয়াও সংসাৰ সাগৰত ডুবি নাযাওঁ। কেলে আমি হৰি চৰণত শৰণ ললো, আমি সেই নৌকাত উঠিলো। গতিকে অকণমান দেৰি হব পাৰে, কিন্তু আমি ডুবি নমৰো, এইটো খাটাং। কৃষ্ণ এই মতে দৈত্য আচৰিত দৈত্য এৰিল আনা লাভ, এই দৈত্যবোৰ নামত উঠি গল। দেখুৱাই দিছে আমাক। এই মতে দৈত্য আচৰিত দৈত্য এৰিল আনা লাভ, আন বাদ দিলে। দৈত্যই বাদ দিলে, আমাৰ দৈত্যৰূপী মনটোৱে আন কথা বাদ দিব লাগে। এতিয়া আন কথা পাতিব নালাগে। হৰি হৰিধ্বনি, হৰি কথা শুনি শৰীৰত নিষ্পাপ। এই হৰিধ্বনি কৰে সকলোৱে, আৰু সেয়া আমাৰ কাণে শুনে, নিজেও কওঁ আকৌ শুনো। দৈত্যবোৰে তেনেকুৱা অৱস্থা হ'ল তেওঁলোকৰ, যে তেওঁলোকে হৰি কথা বাহিৰে অন্য নাপাতে আৰু হৰিধ্বনি কৰে, হৰি কথা শুনে, আৰু তেওঁলোকৰ শৰীৰ নিষ্পাপ হৈ গল। কৃষ্ণৰ চৰণত চিন্তি অনুক্ষণে অক্ষয় পুণ্য প্ৰধান চৈ, অনুক্ষণে প্ৰতিক্ষণতে তাৰমানে মনলৈ নদী পানী বোৱাদি বৈ থাকে ঈশ্বৰৰ নামৰ সুৰ। গাই থাকে, কিবা এটা ছন্দ মিলাই গাই বা এনেও কৃষ্ণ কৃষ্ণ হৰি ৰাম 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 হৰি হৰি, কিবা এটা লয়ত যদি তাৰমানে গাই থাকে তেতিয়া গাই থাকিবলৈ ভাল লাগে বেছি। ৰাম নিৰঞ্জন ভঞ্জন, এই সুৰটোত যদি আমি গাই থাকো তেতিয়াহ'লে তাৰমানে ভাল লাগে গাই পেলাই। এতিয়া কি কৰিছে আপোনাৰ কৃষ্ণৰ চৰণত চিন্তা অনুক্ষণ অক্ষয় পুণ্য কাঞ্চন, সেই পুণ্য ক্ষয় নহয়। কৃষ্ণ বলিৰ প্ৰসাদে অতি অক্ৰমাদে সুতল পুলিত বন্ধই, বলিৰ প্ৰসাদ পালে তেওঁলোকে জোৰ কৰি শাস্তি কৰি হলেও নামৰ লগত তেওঁলোকক সংযোগ কৰাই দিলে বলিয়ে। যদি কোনোবা সংগী হয়, কোনোবা মিত্ৰ হয়, তেতিয়াহ'লে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কাম, মিত্ৰতা কৰাৰ ডাঙৰ কামটোৱেই হ'ল ধৰ্ম সংগীৰ সংযোজয়ে, অৰ্থাৎ ধৰ্মৰ লগত সাঙুৰি দিব লাগে। যদি মিত্ৰ হয় কোনোবা, সেই মিত্ৰজনক নামৰ পৰিচয় পাই দিব লাগে, নাম দান দিব লাগে, তেতিয়াহ'লে তেওঁ মিত্ৰ হয়। কৃষ্ণ তেওঁ সংগী হয়। এতিয়া বলিৰ প্ৰসাদত তেওঁলোকে কোনো প্ৰমাণ নোহোৱাকৈ ঈশ্বৰৰ নামত মজি গল। সুতল পুৰীত নামৰ ধনীৰ বাহিৰে অন্য একো নাথাকে। আমিও ঘৰখন সুতল পুৰি কৰিবলৈ চেষ্টা কৰিব লাগে। সিটো দৈত্যেশ্বৰে মাধৱত পৰে নিচিন্তিৰা স্বয়ং ভোজনে
সচেতে সপোনে নীলা হৰিৰ নাম এয়া বলিৰ স্বভাৱ মাধৱত পৰে অন্য চিন্তাটো নকৰে অন্য একো কামনাও নকৰে কোনো কামনা নাই ঈশ্বৰৰ নাম গাই গাই তেওঁ সদায় তাতে মজি থাকে দিব্যভোগ যতে কওঁ আপুনি লগ বৈষ্ণৱ বলি তাত নাই অনুৰাগ সকলো ভোগ আহে ভগৱন্তই দাস বুলি লৈ ললে গতিকে দাসৰ নিজে কিবা চিন্তা কৰাৰ প্ৰয়োজন নাই ভগৱন্তই চিন্তা কৰিব তেওঁ কল্যাণ আমি যদি ভগৱন্তৰ একান্ত দাস তেন্তে আমি আকৌ নিজৰ কথা নিজে কেলে চিন্তা কৰিব লাগে ভগৱন্তই কৰিবই আমিতো ক'লোৱেই তোমাৰ চৰণত আমি একেবাৰে শপত খাই পেলাই তেওঁৰ চৰণত আমি শৰণ ললো আকৌ আমি আমাৰ কাৰণে চিন্তা কৰিবলগীয়া কি আছে যদি আমি সঁচা ভকত হওঁ তেতিয়াহ'লে আমি নিজৰ চিন্তাত মূৰ নুঘুমাওঁ আৰু কাৰণ যি পাব লাগে পায়ে থাকিম দিয়ে থাকিব ভগৱন্তই দি আছে এই দৃঢ়তাটো মনলৈ যদি আহে তেতিয়াহ'লে আমাৰ কোনো চিন্তা নাই কেতিয়াও চিন্তা নকৰিব কোনো অসম্ভৱো সম্ভৱ হয় যদি হৰি চৰণত আমি শৰণ লওঁ ক'ব নোৱাৰো আমি যিটো কথা একো নিজে নোৱাৰো সেইটো কৃষ্ণৰ চৰণত এৰি দিয়ক আৰু দেখিব নিজে নিজে সেইটো সমাধান হৈ গৈছে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৱে সুধিছিলে যে গান্ধীজী আপুনি যে এই ৰাম ৰাম কৰি থাকে আপোনাৰ এইটো তাৰ পৰা আপুনি কিবা উপকাৰ আপোনাৰ কি হয় তেতিয়া গান্ধীজীয়ে কৈছিলে নেহৰুক যে নেহৰু মই নিজৰ মগজুৰে চিন্তা কৰি যেতিয়া কিবা এটা কথা সমাধান সূত্ৰটো নাপাওঁ নেপালে মই সেই ৰামক এৰি দিওঁ প্ৰভু মই একো পোৱা নাই মই চিন্তা কৰি পোৱা নাই কি কৰিম কি নকৰিম কিন্তু নেহেৰু আশ্চৰ্যজনক ভাৱে মই অকণমান চিন্তা কৰাৰ পিছত সমাধান সূত্ৰটো মই মোৰ মগজুলৈ আহি যায় কেনেকৈ আহে মই ক'ব নোৱাৰো সেইকাৰণে ৰাম মোৰ প্ৰাণ মই ৰাম নাম সেইকাৰণে সদায় আত্মা ৰামৰ কথা মই চিন্তা কৰো আৰু সেইকাৰণে নেহেৰুৱে প্ৰতিদিনে মহাত্মা গান্ধীৰ কাষত বহি যেনে এঘণ্টা সময় পাৰ কৰে ঈশ্বৰৰ কথা শুনে কৃষ্ণ গতিকে এতিয়া সিটো দৈত্যে চিন্তা সুধীৰ ভকতি ভাৱে দৈত্যপতি কৰিলা কৰ্ম নিৰ্মল কৰ্ম বন্ধ শেষ কৰি দিলে সুধীৰ বিশ্বাস কৰিলে আমিও বলিৰ দৰে বিশ্বাস কৰিবলৈ বুজিলো আজি বুজি পাইছো যে আমি আমাৰ কৰিবলগীয়া একো নাই ভগৱন্তই কৰাব কৰাই আছে আৰু কৰাই থাকিব এই বুলি আমি দৃঢ়তা আজি গ্ৰহণ কৰো আমি বুজি পালো আৰু বুজিবলৈ বাকী নাই আমাৰ গতিকে নিজকে ভগৱন্তৰ চৰণত বলিয়ে যেনেকৈ এৰি দিলে একো চিন্তা নাই অকল নাম গাই থাকে কামবোৰ আমি নকৰিম আৰু কৈ কামটো কৰাবই তেওঁ আমি কৈ থাকিম সংসাৰতে থাকিম কিন্তু বৈৰাগ্য ভাৱ কৃষ্ণ সুধীৰ ভকতি ভাৱে দৈত্যপতি এতিয়া সুধীৰ ভকতিটো কৰিলা কৰ্ম নিৰ্মল কৰ্ম বন্ধ শেষ কৰি পেলালে সংসাৰক ধৰি পুৰুষক উদ্ধাৰি নিশ্চাৰিলা দৈত্যকল নিজে নহয় পুৰুষক উদ্ধাৰ কৰি অৰ্থাৎ আত্মা জীৱক উদ্ধাৰ কৰি দিলে আৰু কি কৰিলে দৈত্য কুলো উদ্ধাৰ কৰিলে
কিমান ভকতৰ মহিমা আপুনি নিজে নহয় নিজৰ কুলটো মই যে কৈছো যে আনকো তৰাব লাগে সেইকাৰণে ডাঙৰকে নাম ল'বা হৈ থাকিলে অকলে তৰিবা কিন্তু ৰাম কৃষ্ণ মাধৱ গোবিন্দ উচ্চাৰণ কৰি দিয়া কাষত থকা জীৱ জন্তুবোৰ তৰি যাব তেওঁলোকেও শুনে অৰ্থটো বুজি নাপালেও শব্দটো শুনিলে শুনাৰ লগে লগে ক্ৰিয়া কৰিব কৃষ্ণ বলিৰ সদৃশ নাহি কুপুৰুষ বৈষ্ণৱতে সাৰথৰ বলিৰ দৰে কুপুৰুষ আৰু নাই জগতত আমিও বলিৰ দৰে কুপুৰুষ হব পাৰোনে কিয় নোৱাৰিম গুৰুজনে কৈছে পাৰিবা সেইকাৰণে এক শাস্ত্ৰটো শুনাইছো তোমালোকক যাৰ যশ ৰাখি থাকিল প্ৰকাশী যাৱে চন্দ্ৰ দিবাকৰ যাৰ যি বলিৰ চন্দ্ৰ দিবাকৰ থাকে মানে থাকি যাব শুকনি গদতি কহিলো সম্পত্তি বলিৰ চৰিত্ৰ যত জীৱা পুনয় ঘনয় তাকো পাপে এৰয় সুখে তৰয় সংসাৰ যি এই কাহিনী শুনিছে আপোনালোক সকলোৱে শুনিলে এতিয়া আমাৰ এধানীয়ে কীৰ্তন কৰিলে আৰু মই যি জানো দুই এটা কথা কৈ দিলো আপোনালোক সকলোৱে শুনিলে কাৰ কথা শুনিলো বলি ভকতৰ কথা তেনেহলে আমাৰ তৰণৰ উপায় হৈ গল আমি নিশ্চয় কৰিম এই বিশ্বাস আপোনাৰ হৃদয়লৈ আনিব লাগে আমি যে এই ৰাতিপুৱা এইখিনি কৰি আছো ইয়াত ফল নিশ্চয় আমি পাম যি কৰ্ম তাত ফল পাবই সকলোৱে পাব এইটো খাটাং আৰু এয়া সুফল নমো নাৰায়ণ জগতৰ কাৰণত খন্দিও সংসাৰ হয় এয়া আমি বুজি পালো এতিয়া বুজি পাই ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা কৰিব লাগে কৃষ্ণৰ কিংকৰে ভনীৰ শংকৰে ভাগৱত পদচয় এয়া গুৰুজনে কৈছে মই কৃষ্ণৰ কিংকৰ হয় সংসাৰৰ ভয় তাৰণৰ কাৰণে প্ৰভু ভগৱন্তক এয়া প্ৰাৰ্থনা জনাইছো আৰু তোমালোকেও মোৰ দৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনোৱা শুনা বুদ্ধ লোক সমী উপমুখ পদত দুখন দেখি যাৰ জ্ঞান নাই যিমতে চেঞ্চাই মূৰ্খৰ দুখ নিলেখি হে লোকসকল সকলোৱে মই যে এই পদ ৰচনা কৰিছো ইয়াত আক্ষৰিক কিবা ভুল থাকিব পাৰে কিন্তু মই ঈশ্বৰৰ কথা যে কৈ আছো সেই কথাটোত মোৰ লিখনিৰ ছন্দ পতনো হব পাৰে গতিকে সেই দোষটো দোষ বুলি নধৰিবা এয়া কৃষ্ণৰ কথা মই লিখিছো গতিকে সেইকাৰণে দোষ হব পাৰে দোষ নধৰিবা কিন্তু হব কি এতিয়া পদৰ দোষ কিছুমানে তাৰমানে লোকৰ দোষ দেখি থকা মানুহ আছে সেইসকলৰ জ্ঞান নাই যি আহে তাকে কয় সেইবোৰ মূৰ্খৰ দোষ দেখিব নালাগে সিহঁতৰ এইটো স্বভাৱেই কৰিয়েই থাকিব মোৰ পদ বুলি নেৰিবা সমৰি বিচাৰি দেখিবা পাছে মোক্ষৰ নিদানৰ অমৃত সমান কৃষ্ণ কথা আছে তোমালোকে মই লিখিছো মোৰ চন্দ্ৰ পতন ঘটিছে বা বানান ভুল হৈছে এইবোৰ কথা তোমালোকে নধৰিবা ইয়াত ধৰা যে মই কৃষ্ণ কথা লিখিছো আৰু সেয়া কি হব মোক্ষৰ নিদান মুক্তি জীৱ মুক্তি হোৱাৰ যি কাৰণ সেই নামৰ সন্ধান মই দিছো হেন অনুমানী কৃষ্ণৰ কাহিনী শুনি আহো সন্তোষ সেইকাৰণে ঈশ্বৰৰ লীলা কাহিনীবোৰ শুনি সকলোৱে সন্তোষিত হোৱা
আনক কাম এৰি সময় এৰি কৰি উপহৰি গোপা অহৰহ হৰি ঘোষ কৰা হৰি কথা ঢুকি থকা অহৰহ এয়া মহাপুৰুষৰ আমাৰ প্ৰতি এয়া ইমান সুন্দৰকৈ আমাক অনুৰোধ কৰি কৈছে যে সকলোৱে হৰি কথা শুনা বলিৰ চৰিত্ৰ শুনিলা দৈত্যবোৰেও ঈশ্বৰৰ নাম লবলৈ ধৰিলে পুতল পুৰি বৈকুণ্ঠ বনাই দিলে গতিকে তোমালোকেও তোমালোকৰ ঘৰবোৰ সেইদৰে পুতল পুৰিৰ দৰে কৰা দৈত্যৰূপী মনবোৰক নামৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা কৰা সকলোৰে মংগল হ'ব নিজেও তৰিবা আনকো তৰাব পাৰিবা এয়া গুৰু বাণী আমাৰ কৃষ্ণ এইখিনি ক'বলৈ যাওঁতে আমাৰ সৰু সুৰা অপৰাধখিনি আপোনাৰ মূল্যায়ন কৰিব কোটি কোটি ঘৰ অপৰাধন্তে কৰম হৰি মুখদা কয় নমানি ক্ষমিও কপি পাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু মাধৱ ৰাণীয়াই এই হেৰি কৰি দোহাৰি পেলাই সামৰি দিয়া জয় কৃষ্ণ হনুমানী কৃষ্ণয় কাহিনী শুনিয়া হৈও সন্তোষ আন কামৰ সমজায় কৰিও হৰি ৰাম কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম কৃষ্ণ অপৰাধ বিনাশন সজুন নাৰায়ণ জানিলে পখিলো আনগতি নাহিকে অপৰাধ ক্ষমা কৰি তুমি দয়া মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেন কল্পতৰু তাহান্ত পৰম
তাহান্ত বিনা নাই আমায় পরম গুরু কৃষ্ণ হরি আমি এখন ত্যাগ করো কৃষ্ণ হরি কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজি নামামি অনুষ্ঠানত উপস্থিত থকা আমাৰ বৈকুণ্ঠৰ বাৰিষত স্বৰূপ আমাৰ বাবৃন্দ আইমাতৃ সমস্ত আমাৰ শ্ৰদ্ধাৰ শইকীয়া দেউতা ডেকা দেউতা আমাৰ হাতীমীয়া প্ৰভু দেউতা আমি তিনিজনাৰ শ্ৰীচৰণলৈ সেৱা জনাই আমি এই উপস্থিত থকা সমস্তজন বাবৃন্দ আইমাতৃ শ্ৰীচৰণলৈ ভক্তি ভৰা সেৱা জনাই আজি আমি ইয়াৰ বৈকুণ্ঠৰ পৰম মংগলময় পাঠ ভাবি আগবাঢ়িবলৈ যাওঁতে অনেকখিনি ভুল পুতি আকাৰ ইস্তিকা বাক্যে বচনে সুৰ সঞ্চাৰ বহু আমাৰ হয় অপৰাধ থাকি গৈছে সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আপোনালোকৰ সমস্তজনৰ শ্ৰীচৰণলৈ আমি একান্ততে আমি আপোনালোকক সেৱা জনাব লৈছো এভাগী মাধৱ পুৰুষৰ বাণীৰে কৃষ্ণ তুতি কুটি ঘূৰ অপৰাধনীতে জোৰা হে হৰি দাস হে